আজি 18 দিন হৈ গ'ল মোক একো ন্যায় পোৱা নাই মোক একো কোনো ন্যায় দিয়া নাই স্কুলৰ পৰা একো দিয়াই নাই মই এতিয়া কথাটো জানিব পাইছো যে এইটো মোৰ ল'ৰাটোৱে বাৰ্ডেন আৰু প্ৰিন্সিপালৰ কিবা মানে কাণ্ড চাই পাইছিলে কিবা কাণ্ড চাই পোৱাৰ কাৰণে ইহঁতৰ কথা লুকাবৰ কাৰণে মোৰ ল'ৰাটোক ইহঁতি প্ৰিন্সিপাল আৰু বাৰ্ডেনে মিলি কিনি মাৰি পেলালে আৰু গোটেই স্কুলখনৰ যিমান ছাত্ৰ ছাত্ৰ আছে নহলে যদি মোৰ ল'ৰাটো সুইচাইড কৰিলে হলে ইহঁতৰ কি দিদাৰি আছিলে পুলিচ ফটো নোহোৱাকে কেনেকা মেডিকেল লৈ গ'ল ঘটনাটো 20 তাৰিখে মোক প্ৰিন্সিপালে ফোন কৰিছিলে প্ৰিন্সিপালে ফোন কৰি কিনি মোক কৈছে তুমি ইমিডিয়েটলি আহা বুলি তো টিংৰাই বিকেবি স্কুল সুচিত্ৰা চক্ৰৱৰ্তী প্ৰিন্সিপালৰ নাম হয় আৰু বাৰ্ডেনৰ নাম হয় কপিল বৰগোহাঁই আৰু কি কয় মোক ফোন কৰিছিলে ফোন কৰোতে মোক কৈছে তুমি ইমিডিয়েটলি আহা তেতিয়া মই সুধিলো কি হল মেডাম মোৰ ল'ৰাটো কিবা হৈছে নেকি নাই নাই মোৰ ল'ৰাটো মোৰ ওচৰতে আছে তুমি আহা আহা বুলি ক'লে তেতিয়া মই লগে লগে দোকানটো বন্ধ কৰিলো বন্ধ কৰি কিনি তেতিয়া মই ওলাই আধা দূৰ আহিলো আধা দূৰ জয়পুৰলৈকে পোৱাৰ লগে লগে মই ফোন কৰিলো বাৰ্ডেনক মই ফোন কৰাৰ লগে লগে মই বাৰ্ডেনক সুধিলো কি হল বুলি তেতিয়া বাৰ্ডেনে মোক উল্টাকে মোক সুধিছে প্ৰিন্সিপালে কি কৈছে বুলি মোক এনেকুৱা ক'লে তেতিয়া মই তাক সুধিছো আপোনাক মই সুধি আছো আপুনি কেলে এনেকৈ কৈ আছে ই আকৌ কৈছে প্ৰিন্সিপালে কি কৈছে কৈ সি ফোনটো কাটি দিলে ফোনটো কটাৰ পাছত তেতিয়া মই গলো দুলীয়াজানলৈকে গৈ পোৱাৰ পাছত মোক প্ৰিন্সিপালে আকৌ ফোন কৰিলে প্ৰিন্সিপালে ফোন কৰি কিনি মোক ক'লে কি তোমাৰ ল'ৰাটো কি মুৰ্গী বেমাৰ আছে নেকি তেতিয়া মই ক'লো কি কৈছে আপুনি এনেকুৱা কথা কেলে কৈ আছে মোৰ ল'ৰাটো কি বেমাৰ হলে ইমান দিন গোটেই বছৰ হল আপুনি কেতিয়া সোধা নাই এতিয়া কেলে সুধি আছে মোক মই তাক প্ৰিন্সিপালক এনেকৈ ক'লো তেতিয়া মোক ক'লে তুমি অয়েল মেডিকেলত আহা মই কোৱা নাই এইটো ডক্টৰে কৈছে মই ডক্টৰৰ লগত কথা পাতক তেতিয়া সি ফোন কাটি দিলে মানে প্ৰিন্সিপালে ফোন কটাৰ পাছত মই মেডিকেলত সোমাই চাওঁ যে মোৰ ল'ৰাখন একদম মানে নাই মানে একো মানে আপোনাৰ তাৰ মানে একো মুভমেণ্ট নাই একো হিলা নাই হাত ভৰি চব ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই শুনি পাইছো যে অয়েল মেডিকেলত একো ট্ৰিটমেণ্ট কৰা নাই আৰু তাত মোক ইহঁতি তাৰপাছত মই তাত ইমিডিয়েটলি মানে ইহঁতি অক্সিজেন সোমাই থৈছে বুলি গাটো অলপ হিলি আছিলে মই চাইছো ভেন্টিলেটৰ সোমাই থৈছিলে তেতিয়া মই চাই কিনি লগে লগে এম্বুলেন্স লৈ কিনি মই ডিব্ৰুগড় মেডিকেলত গলো ডিব্ৰুগড়ৰ মেডিকেলত লৈ যোৱাৰ পাছত নিউ আদিত্যত গলো নিউ আদিত্যত লৈ যোৱাৰ পাছতে ইহঁতি কি কৰিলে ডক্টৰ অভিজিত দত্ত বুলি একজন আহিলে 1 ঘণ্টা 2 ঘণ্টা পাছত আহি কিনি ক'লে যে মোক কি বিকেবি স্কুলৰ ফালৰ পৰা ফোন আহিছে এইটো চাবলে কেছটো চাবলে বুলি তেতিয়া এনেকৈ ক'লে পেচেণ্টে চাই কিনি ক'লে 99% নাই বুলি 99% নাই 1% চান্স আছে আমাক চাই কিনি ক'লে তুমি ভগৱানক প্ৰাৰ্থনা কৰা বুলি ক'লে এনেকুৱা ক'লে মোক এনেকুৱা ক'লে আৰু প্ৰিন্সিপালজনী ওচৰত আছিলে ক'লে 99% নাই বুলি তেতিয়া মই প্ৰিন্সিপালক ক'লো আপুনি ইয়াৰ পৰা নেযাব দেই ইয়াৰ পৰা যদি আপুনি যালে কথা বেয়া হ'ব আপুনি কেনেকৈ কৈছে মোৰ ল'ৰাটো সুইচাইড কৰিছে আৰু বাথৰুমৰ হেংগাৰত সুইচাইড আপুনি কওকচোন এইটো বাথৰুমৰ হেংগাৰত আপুনি 10 কেজি ৱেট নৰখে মোৰ ল'ৰাটো 35-40 কেজি ওজন হয় কেনেকৈ ৰখিব ইহঁতি মাৰি কিনি মোৰ ল'ৰাটো মাৰ্ডাৰ কৰি কিনি সুইচাইড বনাইছে যদি সুইচাইড কৰিলেহেঁতেন মোৰ ল'ৰাটো তেতিয়াহ'লে তাৰ ফটো নোহোৱাকে পুলিচ নোহোৱাকে আপুনি কেনেকৈ লৈ গ'ল মেডিকেলত মোক এইটো চাবুত দিয়ক আপুনি মই এতিয়া সুধিবলৈ পাইছো যে প্ৰিন্সিপাল আৰু বাৰ্ডেনৰ কিবা ৰহস্যজন বস্তু কিবা মোৰ ল'ৰাটো চাই পালে এইটো লুকাবৰ কাৰণে মোৰ ল'ৰাটো প্ৰিন্সিপাল আৰু বাৰ্ডেনে মিলি মাৰি পেলালে মাৰি কিনি এতিয়া মোৰ ল'ৰাটোক এনেকুৱা কাহিনী বনাইছে ইহঁতি মেডিকেল মিলাই থৈছে মোৰ ল'ৰাটোক মেডিকেলত লৈ যোৱাৰ পাছত ইহঁতি মেডিকেল কলেজত ভৰালে এইবিলাক চব ইহঁতি আমাৰ লগত খেল খেলিছে এইটো ইহঁতি আমাক খেল খেলি কিনি আমাক এতিয়ালৈকে নচাই আছে তাৰপাছত আমি ডেড বডি আনিছো ডেড বডি পৰ্যন্ত আমাক আনিবলৈ দিয়া নাই এম্বুলেন্সত পুলিচে ফোন কৰি কৈছে তুমি টেংৰাত যদি সোমোৱা তোমাৰ পাৰ্মিট চিজ কৰি দিম তোমাৰ লাইচেন্স চিজ কৰি দিম স্কুলত সোমোৱাৰ পাছত আমাক প্ৰশাসনে হাতাবাই কৰিছে আমাৰ মানুহ মাৰিছে ইও কৰিছে তাৰপাছত পুলিচে মাতি কিনি আমাক ষ্টেটমেন্ট বেলেগ দেখাইছে মোৰ ল'ৰাই কিবা লিখিছে বোলে এইটো সুধিছো আমাৰ ল'ৰা লিখাই নহয় বেলেগে লিখিছে এইটো প্ৰিন্সিপাল আৰু বাৰ্ডেনে কাগবাই দি লিখাই কিনি ষ্টেটমেন্ট দেখুৱাইছে যে এইটো মোৰ ল'ৰাটো লিখিছে কি লিখিছে খেলৰ বিষয়ত এনেকা এইটো মোৰ ল'ৰাৰ হেণ্ডৰাইটিঙে নহয় ইহঁতি কি মানে তাৰ পৰা ষ্টেটমেন্ট ল'ব লাগে উল্টা আমাৰ পৰা ষ্টেটমেন্ট লৈ আছে এইটো কি কৰি আছে আমি বুজি পোৱা নাই এইটো কথাটো মই এতিয়া জানিব পাৰিছো যে এইটো প্ৰিন্সিপাল আৰু বাৰ্ডেনৰ কিবা গোপনীয় কথা আছে মোৰ ল'ৰাটো চাই পালে
চাই পোৱাৰ কাৰণে প্ৰিন্সিপাল আৰু বাৰ্ডেনে মিলি কিনি মোৰ ল'ৰাটো মাৰি কিনি মাৰ্ডাৰ কৰি কিনি ইহঁতে সুইচাইড বুলি কৈছে। যদি সুইচাইড হয় ইহঁতক কেলে কেছটো দেখাবলৈ ইহঁতে টান পাইছে। যদি সুইচাইড হয় তেতিয়াহ'লে ইহঁতৰ ষ্টুডেণ্টে তেতিয়াহ'লে ক'লেহেঁতেন যে চবে মিলি ক'লেহেঁতেন এইটো সুইচাইড কৰিছে, এনেকে কৰিছে, চাবুত থাকিলে হ'লে। তেতিয়া সিহঁতে গোটেই চাবুত গায়ব কৰিছে। স্কুলৰ ভিতৰত কেমেৰা আছিলে, আমি নিজে সদায় লগ পাবলৈ যাওঁ, স্কুলত কেমেৰা চাই পাওঁ। এতিয়া চাইছো স্কুলৰ ভিতৰত কেমেৰা নাই, চব খুলি পেলাইছে, কেমেৰা এমেৰা খুলি পিনি ইহঁতে চব মিলি গৈছে এতিয়া। আৰু আমাক পুলিচে দেখাইছে 30 মিনিটৰ ফটো দেখাইছে। 30 মিনিটৰ ফটো চালে আমি কি কৰিম? আৰু তাৰ মানুহখিনি আমি যেতিয়া স্কুলত মই বিদ্যুৎ দেহটো লৈ কিনি সোমাইছো, তেতিয়া তাৰ ওচৰ চাপৰৰ মানুহখিনি কৈছে ৰাতি 11টা বজাত ইয়াত কিবা হাল্লা হাই হাল্লা সুধি পাইছো। তেতিয়া ৰাতিপুৱাৰ পৰা পুলিচ গাড়ী আহি আছে, তাৰ ওচৰৰ মানুহখিনি চব মানুহখিনি মই সুধিবলৈ গৈছিলো, চবে এনেকুৱা কৈছে। মই দুদিন পাছত গৈছিলো, এইটো হোৱাৰ পাছত তাৰ মানুহখিনি কৈছে ৰাতিপুৱাৰ পৰা পুলিচ গাড়ী আহি আছে। পুলিচ গাড়ী কেলে আহিছে? কেমেৰাত একো নাই, একো প্ৰুফ নাই, একো প্ৰুফ দিয়া নাই। কি কাৰণ হয় মানে? এইটো প্ৰিন্সিপাল আৰু বাৰ্ডেনৰ কিবা ৰহস্য হলে মোৰ ল'ৰাই চাইছে, মোৰ ল'ৰাটো মোক দি দিব লাগিছিলে। আপোনালোকে কেলে মোৰ ল'ৰা মাৰিলে? আপোনালোকৰ ৰহস্য আপোনালোকে ঘৰত কৰক, য'ত কৰক, কি মতলব আছে?